নমস্কাৰ শ্ৰোতা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল এতিয়া যেহেতু ইলেকশ্যনৰ ট্ৰেইনিং আৰম্ভ হ'ব আমি বিভিন্ন কাৰণত অফিচলৈকে অফিচ ডিউটিত যাব লাগিব বিভিন্ন ধৰণৰ আন ট্ৰেইনিং থাকিব গতিকে এইবিলাকত আমি চেল কটা খেদাব নোৱাৰোঁ গতিকে অফিচৰ কামত যদি অফিচত যাবলগীয়া হয় তেতিয়া আমি ছুটিটো কেনেকুৱা ধৰণে ল'ম সেই কথাটো আজি ভিডিঅ'ৰ জৰিয়তে ক'বৰ কাৰণে চেষ্টা কৰিম অৰ্থাৎ আমি যদি অফিচিয়েল কামত বা এই স্কুল ডিউটিৰ পৰা বাহিৰত থাকিবলগীয়া হয় যিকোনো ধৰণৰ অফিচিয়েল কাম অফিচ ডিউটি ট্ৰেইনিং বা আমাৰ এই ইলেকশ্যন ট্ৰেইনিং বা যিকোনো ধৰণৰ অফিচিয়েল কামত যদি এই বিদ্যালয়ৰ পৰা বাহিৰত থাকিবলগীয়া হয় তাৰ কাৰণে ছুটিটো কেনেকুৱা ধৰণে ল'ম সেই কথাটো বিতংকৈ জানিবৰ কাৰণে চেষ্টা কৰিম তাৰ কাৰণে এটা বিশেষ পদ্ধতি আছে তাৰ কাৰণে আমি শিক্ষা হেতু এপ্লিকেশ্যনৰ পৰিৱৰ্তে শিক্ষা হেতু পৰ্টেললৈকে যাব লাগিব আৰু পৰ্টেলত গৈ বিশেষ এটি কাম কৰিব লাগিব আহকচোন ষ্টেপ বাই ষ্টেপ গোটেই কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰোঁ লগতে শ্ৰোতা ছাৰ বাইদেউসকল ইতিমধ্যে যদি আপোনালোকে আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা ফলো কৰা নাই আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ পেজটো ফলো কৰিবৰ কাৰণে চেষ্টা কৰক আৰু শিক্ষক ৰিলেটেড হোৱাটছআপ চেনেল য'ত আমি শিক্ষকৰ লগত জড়িত শিক্ষাৰ লগত জড়িত খবৰসমূহ দিবৰ কাৰণে চেষ্টা কৰোঁ এতিয়ালৈকে যদি ফলো কৰা নাই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ ফলো কৰিব বুলি আশা কৰিলোঁ আপোনাৰ যদি বিভিন্ন ধৰণৰ অফিচ ডিউটিত যাবলগীয়া হয় ইলেকশ্যন ডিউটিত যাবলগীয়া হয় বা আন কিবা কাৰণত ট্ৰেইনিঙত যাবলগীয়া হয় কেনেকুৱা ধৰণে আপুনি ছুটি ল'ব তাৰ কাৰণে প্ৰথমতে আপুনি শিক্ষা হেতু এপ্লিকেশ্যনটো খুলি ল'ব লাগিব আৰু শিক্ষা হেতু এপ্লিকেশ্যনটো খুলি লোৱাৰ পিছত ওপৰত যি তিনিডাল আঁচ আছে এই তিনিডাল আঁচত ক্লিক কৰিব এই তিনিডাল আঁচত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আপোনালোকৰ অপশ্যনবিলাক ওলাব আৰু এই অপশ্যনবিলাকৰ ভিতৰত আপোনালোকৰ 3 নম্বৰ যিটো অপশ্যন টিচাৰ এণ্ড ষ্টাফ আপুনি এতিয়া টিচাৰ এণ্ড ষ্টাফ নামৰ অপশ্যনটোত ক্লিক কৰিব লাগিব যেতিয়া আপুনি টিচাৰ এণ্ড ষ্টাফ নামৰ অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তলৰ ফালে চাওক এটা অপশ্যন আছে তলৰ ফালৰ পৰা এই 2 নম্বৰ অপশ্যনটো আছে ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন বুলি এটা অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰিব লাগিব যেতিয়া আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি কিহৰ কাৰণে এবচেণ্ট আছে তাৰ ৰিজনবিলাক আপুনি ইয়াতে দিব পাৰিব আৰু এই এটা নতুন পেজ খোল খাব আপোনালোকৰ সন্মুখত এতিয়া ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন বুলি এই পেজটো খোল খাব আৰু ইয়াতে চাওক আপডেট ৰিজন বুলি এটা অপশ্যন আছে এই অপশ্যনটোত এতিয়া আপুনি কি কৰিব লাগিব ক্লিক কৰিব লাগিব যেতিয়া আপুনি আপডেট ৰিজনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো খোল খাব এই পেজটোত ওপৰত চাওক 1 নম্বৰ অপশ্যনটো হৈছে ষ্টাফ বুলি কোৱাৰ লগে লগে যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব আপোনালোকৰ বিদ্যালয়ত থকা সকলো শিক্ষকৰ নাম আহিব আপুনি আপোনাৰ নামটো ক্লিক কৰিব লাগিব ফ্ৰম ডেট বুলি কোৱাৰ লগে লগে কোন তাৰিখৰ পৰা টু ডেট বুলি কোৱাৰ লগে লগে কোন তাৰিখৰ পৰা আপুনি এবচেণ্ট থাকিব সেই কথাটো ইয়াতে দিব লাগিব এবচেণ্ট ৰিজন বুলি কোৱাৰ লগে লগে ইয়াতে ভালেকেইটাও ৰিজন আছে সেই ৰিজন কেইটা দিব লাগিব ৰিজন কেইটা কি হয় সেইকেইটা মই আপোনালোকক দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম তাৰপিছত আপলোড ডকুমেণ্ট বুলি কোৱাৰ লগে লগে আপুনি যে যাব ট্ৰেইনিঙত গৈছে ট্ৰেইনিঙত যোৱাৰ কাৰণে আপোনাৰ এখন ডকুমেণ্ট থাকিব মানে এখন লেটাৰ থাকিব বা ইলেকশ্যন ট্ৰেইনিঙত গৈছে ইলেকশ্যন ট্ৰেইনিঙত যোৱাৰ লগে লগে আপোনাৰ এখন ডকুমেণ্ট থাকিব সেই যিখন ডকুমেণ্টখন আপুনি কি কৰিব লাগিব ইয়াতে আপলোড কৰিব লাগিব আৰু তলত ছাবমিট কৰিব লাগিব গতিকে ছাৰ বাইদেউসকল এতিয়া কি ৰিজন হ'লে আপুনি এনেকুৱা ধৰণে লিভ ল'ব পাৰিব সেই ৰিজন কেইটি মই ইয়াতে আপোনালোকক একবাৰ দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম আপুনি কি কাৰণত বিদ্যালয়ত অনুপস্থিত থাকিলে এনেকুৱা ধৰণে ছুটি ল'ব লাগিব সেইটো চাওক ট্ৰেইনিং যদি কিবা ট্ৰেইনিং থাকে ইলেকশ্যন ডিউটি থাকে সেইটো তাৰমানে কেজুৱেল লিভত নপৰে এইটো মানে অফিচিয়েল ডিউটিৰ কাৰণে এই ছুটি ল'ব লগা বা অনুপস্থিত থকাৰ কাৰণে আপুনি এনেকুৱা ধৰণে ল'ব লাগিব অফিচ ডিউটি মিটিং হাফ ডে মিটিং ফুল ডে হেয়াৰিং তাৰপিছত আপোনালোকে চাওক এই সেন্সাস ডিউটি আৰু এক্সামিনেশ্যন ডিউটি এনেকুৱা যদি আপোনালোকৰ ডিউটি থাকে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব এই শিক্ষা হেতু এপ্লিকেশ্যনৰ পৰিৱৰ্তে শিক্ষা হেতু পৰ্টেলৰ জৰিয়তে আগতীয়াকৈ ছুটি ল'ব লাগিব গতিকে শ্ৰোতা ছাৰ বাইদেউসকল ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথা ক'লোঁ আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰক সকলোৱে যাতে এই কথাখিনি গম পাবৰ কাৰণে সক্ষম হয় ধন্যবাদ শ্ৰোতা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব